নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ পঞ্চমমান শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নাংকখন। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰশ্নাংকখন এই কাৰণে লৈ আহিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকৈ উত্তৰসমূহ কৰিব পাৰে। যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে যোৱা বছৰ সেই প্ৰশ্নাংকখনো যদি আমি এই সময়ত নিজে কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ কথাটো হ'ব যে আমাৰ প্ৰায়খিনি কথা পঢ়া হৈছে আৰু যদি কিবা পঢ়িব বাকীও আছে এই সময়ছোৱাত আমি পঢ়ি শেষ কৰিব পাৰিম। বহুত দীঘল প্ৰশ্ন আহিছে, অৰ্থাৎ 5খন পৃষ্ঠাৰ প্ৰশ্ন আহিছে, হয়নে? তো আমি এতিয়াৰ পৰাই যদি কিবাও আমাৰ ডাউট আছে তেতিয়াহ'লে আমি পঢ়ি মেলি শেষ কৰিব কিন্তু লাগিব। হ'ব, প্ৰশ্নকাকতখনৰ প্ৰশ্নসমূহ ধুনীয়াকৈ চাই ল'লে হ'ল আৰু নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল। আৰু সেইকাৰণে মই প্ৰশ্নকাকতখন এই মুহূৰ্তত হ'লেও লৈ আহিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে। দীঘল প্ৰশ্ন আছে, অৰ্থাৎ কথা অংক বহুতকেইটাই আছে। তো কথা অংকসমূহ চাব লাগিব, যিহেতু আমাক বাৰম্বাৰতা, চিত্ৰলেখ এইবিলাক শিকোৱা হৈছে বিদ্যালয়তো, এইবিলাক আহিব, এইবিলাকো চাব লাগিব। হ'ব, তো এইখনেই আছিলে পঞ্চমমান শ্ৰেণীৰ প্ৰশ্নকাকতখন। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে লিখি মেলি পৰীক্ষা দিব আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং।